পৰি ছিন্ন বিচ্ছিন্ন হ'ল সুশীলা। কিয় বাৰু আজি পলম কৰিছে স্বামীয়ে? যদি আজি স্বামী খুটাখাতেই আহে তেন্তে আজিও আমি উপবাসী থাকিব লাগিব। হে প্ৰভু, কেতিয়াকৈ তোমাৰ দৃষ্টি পৰিবহি ব্ৰাহ্মণীৰ ওপৰত প্ৰভু? কেতিয়াকৈ? সুশীলা, নাথ, সুশীলা, আপুনি আহি পালেহি। আহক স্বামী। তাৰমানে আজিও খুদাখাতেই আহিলে? সুশীলা, নাথ, ভাগ্যৰ সতে যুঁজাৰ কাৰো সাধ্য নাই সুশীলা। স্বামী, ভাগ্যত যদি অন্ন নাথাকে তেন্তে অহা অন্নও নষ্ট হৈ যায়। হাতলৈ অহা অন্ন নষ্ট হয়? আপোনাৰ কথাৰ তাৎপৰ্য? সুশীলা, স্বামী, মই আজি ভিক্ষাৰ বাবে গৈছিলো উত্তৰ দিশে। উত্তৰ দিশে? তাৰ পাছত? এটি গৃহত উদযাপন কৰিছিলে উৎসৱ। মই গৈ তাত উপস্থিত হলো সুশীলা। তাৰ পাছত? মোক ভক্ষণ কৰিব কাৰণে সুস্বাদু ক্ষীৰ অৰ্পণ কৰিছিল। ক্ষীৰ? সুশীলা, তাৰ পাছত কি হ'ল স্বামী? সেই সুস্বাদু ক্ষীৰ মই পুত্ৰ সমৰ কথা ভাবি ভক্ষণ নকৰিলো সুশীলা। আৰু সেই সুস্বাদু ক্ষীৰৰ পাত্ৰ হাতত লৈ মই ঘৰমুৱা হৈছিলোহে। কিন্তু কি নাথ? সুশীলা, নাথ, আকস্মিক এক পথচাৰীয়ে আহি মোৰ কৰিলে আঘাত। স্বামী, আৰু সেই ক্ষীৰৰ পাত্ৰ মাটিত পৰি ছিন্ন বিচ্ছিন্ন হ'ল সুশীলা। ক্ষান্ত হোৱা সুশীলা, সকলো পূৰ্ব জন্মৰ কৰ্মফল
সেয়া সেয়া তুমি জানো ভালদৰে মিছাতেই দোষাৰোপ নকৰিবা তুমি কৃষ্ণ দয়াময় কিন্তু নাথ এয়া জানো অন্যায় নহয় ঈশ্বৰৰ সৃষ্টিত যদি প্ৰতিদিনাই জীৱই সেইমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁৰ নিজৰে অপমান নহয় সুশীলা নাথ কৃপাময় কৃষ্ণ কদাপিতো দোষাৰোপ নকৰিবা নিষ্ঠুৰ নিয়তিৰ পৰিহাস তাৰ বাবেই আমি দুখ যন্ত্ৰণা ভোগ কৰিব লাগিছে সুশীলা যিদিনাই আমি প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হ'ম চাবা আমি পৰম সুখ লাভ কৰিম সুশীলা আমি পৰম সুখ লাভ কৰিম সেই আশাকেইটো বুকুত বান্ধি সুখৰ মৰি চিকা খেদি খেদি শুকান মৰুৰ মাজত আজি আমি অলৰচৰ নাথ সেইদিন আৰু কোনো কালেই নাখে জীৱনলৈ দুৱাৰকা প্ৰতি কৃষ্ণটো আপোনাৰ বাল্য বন্ধু সুশীলা আপুনি যেনে তেনে এবাৰ মাত্ৰ কৃষ্ণ সাক্ষাৎ নকৰে কিয় স্বামী এবাৰ সুশীলা মোক অনুৰোধ নকৰিবা সুশীলা নাথ হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ তথাপিও আত্মসন্মান জনাঞ্জলি দি ভিক্ষা কৰিব নোৱাৰো মই মৃত্যুৰ ওচৰত স্বামী সুশীলা ভুল মোক নুবুজিব আপুনি এই দুহাত পাতি দান ভিক্ষা কৰিবলৈ কোৱা নাই মই আপোনাৰ বন্ধুৰ আগত তেন্তে অন্তৰ্যামী ভগৱান তেওঁ নিশ্চয় বুজিব ভক্তৰ দুৰ্দশা আপুনি মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক সুশীলা না বন্ধুৰ সন্মুখত যদি মই হাত পাতো তেন্তে জগতৰ আগত মই আহিওতাৰ পাত্ৰ হম সুশীলা আমাৰ এই জীৱন এনেকেই অতি সুন্দৰ এনেদৰেই ভিক্ষা কৰি জীৱন অতিবাহিত কৰিম চাবা সুশীলা এদিন নিশ্চয় সুখৰ দিন দেখিম আমি কথাৰে কোনো দিনেই নোৱাৰিলো আপোনাক জীৱনত কোনোদিন কৰা নাই অনুৰোধ আজি মাথো মোৰ অনুৰোধ ৰক্ষা কৰক নাথ মাত্ৰ এবাৰ তাই সুশীলা মনত ৰাখিবা সুখ দুখৰ সংমিশ্ৰণতেই জীৱন
দুখ যদি নাথাকে তেন্তে কেনেদৰে দিবা তুমি সুখৰ সংজ্ঞা? নোৱাৰে বুজাব আপোনাক, কিন্তু নাথ, আমাৰ সন্তানৰ কথা চিন্তা কৰি আপুনি মাথো এবাৰ দ্বাৰকাপতি কৃষ্ণক সাক্ষাৎ কৰি আহক। সুশীলা, স্বামী, মোৰ অনুৰোধ ৰক্ষা কৰক। নোৱাৰিম সুশীলা, নাই স্বামী, আপুনি মোৰ অনুৰোধ তোমাৰ অনুৰোধ মই ৰক্ষা কৰিব নোৱাৰিম সুশীলা। স্বামী, মোৰ অনুৰোধ ৰক্ষা কৰক। এবাৰ কৃষ্ণ গোসাঁই সাক্ষাৎ কৰি আহক স্বামী, মাথো এবাৰ। সুশীলা, সুশীলা, তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম বাৰু মই দ্বাৰকা নগৰ। কিন্তু মনত ৰাখিবা সুশীলা, মিত্ৰক লগ পোৱাৰ পাছত কদাপিতো কিন্তু মই ভিক্ষা খুজিব নোৱাৰো। হ'ব নাথ, আপোনাৰ যি ইচ্ছা তাকে কৰিব। বলক এতিয়া আমি দ্বাৰকালৈ যাবলৈ প্ৰস্তুত হওঁগৈ। বলক। ব'লা সুশীলা, ব'লা। বলক নাথ।